আমাৰ এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিদৰে নিজৰ আদৰ্শ জলাঞ্জলি দি কেনেকৈ আপোনাৰ বৈতৰণি পাৰ হ'বৰ কাৰণে কৰিছে তাৰ কেইটামান উদাহৰণ আমি আপোনালোকক দিলোঁ। আপোনালোকে নিশ্চয়কৈ এই কথাখিনি অনুধাৱন আপোনালোকে কৰিছে যে আজি এই লোকসকলে তেওঁলোকৰ ক্ষোভিত হোৱাৰ কাৰণে আজি তেওঁলোকক এতিয়া নিয়াক লগা হৈছে। আৰু নিয়াক লাগি কি হৈছে জানে? এজিপি আপোনালোকে দলটো জানে, মই খোলাকে কৈছোঁ, এজিপিৰ জন্ম কিয় হৈছিল? জন্ম হৈছিল বিদেশী কাপোৰ বিতৰণ কৰিবৰ কাৰণে। বিদেশী কোন আছিল? যে বাংলাদেশী বিদেশী আৰু বঙালী হিন্দু মানুহ। এই দুটা সম্প্ৰদায়ক ইয়াৰ পৰা খেদাব লাগে বুলি আন্দোলন কৰি চুক্তি কৰি তেওঁলোকে কিন্তু চৰকাৰ কৰিছিল। চৰকাৰ ৰাইজে সমৰ্থন কৰিছিল, একদম হিয়া উৰি ভোট দিছিল, চৰকাৰ কৰিছিল। পৰৱৰ্তী সময়ত মই আপোনালোকক মনত পেলাই দিছোঁ, নিজৰ আদৰ্শৰ পৰা ধৰি কাটি ৰূপহীত এজিপি জিকিছিল। সংখ্যালঘু মুছলমান থকা এলেকাত ৰূপহীত জিকিছিল। দলগাঁৱত এজিপি জিকিছিল। ধুবুৰী সমষ্টিৰ এটাত এজিপি জিকিছিল। বৰাক ভেলীৰ এজন মুছলমান লোকক একে ডাঙৰ নেতা পাতি এজিপি জিকিছিল। পৰৱৰ্তী সময়ত এজিপি ধূলিহাত হৈ গৈছিল। সকলো মানুহে তেখেতসকলক নাকচ কৰিছিল নীতি আদৰ্শৰ পৰা ফালৰি অহাৰ কাৰণে। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ একে ৰূপ হ'ব। তাৰ কাৰণে বিজেপি ডুবিব, ধূলিহাত হ'ব। আৰু তেওঁৰ মুখতো একে ভাষা, তেওঁ বোলে এইবাৰ চামগুৰিত জিকিব, এইবাৰ তেওঁ ৰূপহীত জিকিব, এইবাৰ তেওঁ 100% থকা ঢিঙত জিকিব, লাহৰীঘাটত জিকিব। কাৰণ তেওঁ ধেমাজিত হাৰিব, তেওঁ ৰঙানদীত হাৰিব, তেওঁ লখিমপুৰ হাৰিব, তেওঁ ডিব্ৰুগড় হাৰিব, তেওঁ চাবুৱা হাৰিব, তেওঁ গোলাঘাট হাৰিব, ধলাই হাৰিব, শিলচৰ হাৰিব। এইবিলাক যে হাৰিব তেওঁৰ অংকত যেতিয়া দেখিছে, এতিয়া তেওঁ কম্পেনচেট কৰিব বিচাৰিছে এইকেইটা সংখ্যালঘু মুছলমান থকা সমষ্টিকেইটা, যিটো পৰীক্ষামূলকভাৱে এটা এজিপিয়ে কৰাৰ পিছত ধূলিহাত হৈ আজি এজিপিক নাকচ কৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি বিজেপি যে ধূলিহাত হ'ব, আমাৰ মুখত নালাগে, পুৰণা মন মাৰি থকা বিজেপি সকলৰ মুখত চাওক। তেওঁলোকে কিন্তু গম পাইছে এই উপ নিৰ্বাচনত আপোনালোকৰ কথা বিষম। কাৰণ কেনেকে গম পাইছে? ভাৰতবৰ্ষত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ আপোনালোকে চাব, যিজন মানুহে চাৰ্টাৰ প্লেট লৈ অনবৰতে দিল্লী গৈ থাকে, এইকেইটা একদম নিমাত নিতাল হৈ আছে। কাৰণ এই হেমন্ত সোৰেন আমাৰ মুখ্যমন্ত্ৰী এজন দলিত লোকক জেললৈ নি যিদৰে অপদস্থ কৰিলে ইলেকশ্যনৰ সময়ত, যিদৰে সস্তীয়া কথা কৈ সেই মানুহজনৰ মুখখন দেখিলে আপোনালোকে দেখিছে, তেওঁলোকক যে অপমান কৰিছিল। আজি ভাৰতবৰ্ষৰ বিজেপিসকলৰ মুখত হ'ল যে হেমন্ত সোৰেন আৰু হিমন্ত বিশ্ব শৰ্মা। সেই দুজনৰ ছবি লৈ পেলাই বিজেপি আৰু কংগ্ৰেছ আৰু আমাৰ এলায়েন্স পাৰ্টীয়ে আমি ঝাৰখণ্ডত গৈছিলো। সম্পূৰ্ণৰূপে সেই ঝাৰখণ্ড দলিত, সেই ঝাৰখণ্ডৰ আপোনাৰ আদিবাসী লোকজনক অপমান কৰাৰ কাৰণে সম্পূৰ্ণৰূপে যিটো নাকচ কৰিলে, সেইখনৰ কাৰণে আজি হিমন্ত বিশ্ব শৰ্মা আজি অলপ ডিফেন্সিভ হৈছে। তেওঁ আজি ভাৰতবৰ্ষৰ বাকী ষ্টেটলৈ নোযোৱা হৈছে। আৰু এইকেইটা জিকাটোকে তেওঁ অকণমান জীয়াই ৰাখিবলৈ বিচাৰিছে, যিটো ধলাইত আপোনাৰ তেওঁলোকে প্ৰায় হাৰু অৱস্থা। উপ নিৰ্বাচনত সদায় ৰুলিং পাৰ্টি জিকে, সেইটো ইয়াৰ কথা নহয়। হিমাচল প্ৰদেশত আমি MP চব হাৰিছো, কিন্তু MLA চব জিকিছো। সেইটো ইমান ডাঙৰ 1 বছৰীয়া। আৰু আমাৰো এটা ভাল, আমি স্বীকাৰ কৰিছো যে এবছৰ আমাৰ এবাৰ ধাক্কা খোৱাটো ভাল। আমিও যদি অলপ স্পীডত দৌৰিছিলো, এই শিক্ষাটোৱে আমাক আগন্তুক দিনত আৰু এই ধেমাজি লখিমপুৰত মই আজি আকৌ কৈছো, আপোনালোকৰ যিসকল অলপ পুৰণা সাংবাদিক আছে আপোনালোকে চাব, যেতিয়া মই কাৰ নাম ল'ব নাই, তেওঁ নাই আজি, যেতিয়া কংগ্ৰেছ ঘৰৰ পৰা ওলাই আহিবলৈ ভয় খাইছিল, সেই সময়ত ধেমাজি এই ৰঙানদীৰ পৰা কংগ্ৰেছে ৰাজপথলৈ আহিছিল। তেতিয়া গুমেশ্বৰ পেগুৰ ল'ৰাই আমাৰ সুশীল পেগুহঁত আছিলে, সেই তেতিয়া ওলাইছিলো। আপোনাৰ সাংবাদিকৰ পৰা আদি কৰি বিভিন্নজনে আপোনাৰ চাইছিল যে কংগ্ৰেছ ৰাজপথলৈ আহিলে, কাৰণ মানুহৰ মনত তেতিয়া খুব আছিল। আজিৰ দৰে আপোনাৰ মূল্য বৃদ্ধি হৈছিল। আজিৰ তাৰিখত আপুনি কওকচোন, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ তাৰিখত আকৌ 900 কোটি টকা ধাৰ লৈছে। আজিৰ তাৰিখত মানুহৰ হাহাকাৰ অৱস্থা হৈছে। এই কথাবিলাক আজি ভালৰি কাটিবৰ কাৰণে এই ধৰণৰ কথাবিলাক কৰিছে। আজি মই ভূপেন বৰা ডাঙৰীয়াক ধন্যবাদ জনাম যে আপোনালোকক আজি এইখিনি সম্বোধন কৰিবলৈ দিছে। এই যিটো এক্সট্ৰিম ৰাজনীতি কৰি গোটেই আকাশ পতাক আমাৰ যেতিয়া আপোনাৰ প্ৰদূষিত কৰিছে, তাৰ প্ৰত্যুত্তৰ আজি আমি ইয়াতে নহয়, অহাকালি আমি আজি গৈ ধেমাজি যাম, তাৰপিছত ডিব্ৰুগড় যাম, শিৱসাগৰ যাম, নামনি যাম, উজনি যাম, বৰাক ভেলী যাম। আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডাঙৰীয়াই
বিভিন্নজনৰ যোগেদি এই কথাখিনি ৰাইজৰ ওচৰত দাঙি ধৰিব আৰু আমাৰ আশা যে হিমন্ত বিশ্ব শৰ্মাই এতিয়া যিমানকৈ জ্বলিছে তাৰ মানে আমি এটা বিশ্বাস কৰোঁ যেতিয়া চাকি নুমাবলৈ হয় বেছিকে জ্বলে এই যে জ্বলিছে সেইটো নুমাবৰ সময় হৈছে তাৰে আগজাননী আজি ৰঙা নদীত আজি আমাৰ এই সাংবাদ মেল। ধন্যবাদ। এইখিনিতে এটা প্ৰশ্ন আছে যে আপোনালোকে যিহেতু উপ নিৰ্বাচনত আপোনালোকে পৰাজিত হৈছে এনেকুৱা কথাও চৰ্চা চলিছে সংবাদ মাধ্যমত হওক বা বিভিন্ন ক্ষেত্ৰত যে আপোনালোকৰ দলীয় বা বিসম্বাদৰো তাত সাৰ পানী জমাইছে কি বুলি ক'ব? এই কথা বতৰাবিলাক আমি কম আপোনালোকক এড্ৰেছ কৰা নহয়। আজি কি হ'ল আজি যদি এই কথাবিলাক কওঁ মূল কথাটো আমি যিটো হিমন্ত বিশ্ব শৰ্মাৰ ছবিখন আমি আজি দাঙি ধৰিব বিচাৰিছো সেইখন অনুগ্ৰহ কৰি আপোনালোকে দাঙি ধৰাত আমাক সহায় কৰক। আপোনালোকৰ প্ৰতিটো কথাতে আমি উত্তৰ দিম। আপোনালোকে আমাক সদায় সোধে কিন্তু কোনোদিন সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাজিয়াখনৰ কথা নকয়।